भारत माता की भारत माता की वंदे वंदे भारतीय जनता पार्टीर বাবে আজিৰ দিনটো এটা উল্লেখযোগ্য দিন হ'ব। আজি এই আনুষ্ঠানিক যোগদান কাৰ্যসূচীত আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় উপসভাপতি, ভাৰতবৰ্ষৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু অসম বিধানসভা নিৰ্বাচন 2026ৰ বাবে কেন্দ্ৰীয় সমিতিয়ে দায়িত্ব অৰ্পণ কৰা নিৰ্বাচন প্ৰভাৰী পৰম শ্ৰদ্ধেয় বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ দলৰ সন্মানীয় কেন্দ্ৰীয় প্ৰভাৰী, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সন্মানীয় জ্যেষ্ঠ নেতা, দুবাৰকৈ সাংসদ হিচাপে কৰ্মদক্ষতাৰ পৰিচয় দিয়া শ্ৰদ্ধেয় হৰীশ দ্বিবেদী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সংগঠনৰ মহামন্ত্ৰী মাননীয় ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰদ্ধেয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অসম বিধানসভা নিৰ্বাচন 2026ৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ মাননীয় আহ্বায়ক তথা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আজিৰ এই যোগদান কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাজনৈতিক দল সংগঠন অন্য বিভিন্ন ক্ষেত্ৰৰ পৰা যোগদান কৰিবলৈ অহা বিশেষভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এটি চিনাকি নাম, যাৰ ৰাজনৈতিক যাত্ৰাই আমি সকলোৱে জানো অসমখনত এটা বিশেষ চিনাকি পাবলৈ সক্ষম হৈছে। তেনেকুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন কুমাৰ বৰাদেৱক আমি আজিৰ এই অনুষ্ঠানলৈ যোগদান সমাৰোহলৈ বিশেষভাৱে আজি আদৰণি আৰু স্বাগতম জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু আমাৰ সকলোৰে চিনাকি এগৰাকী দক্ষ যুৱ নেতা। মই বিশেষ বিভূষণবিলাক অলংকাৰবিলাক বেছি নকওঁ, আপোনালোকে সকলোৱে জানে নামৰ আগত বহুত অলংকাৰ লাগে। গতিকে তেখেত আমাৰ দলত আজি যোগদান কৰিবলৈ আহিছে আৰু নিৰ্বাচনৰ যি প্ৰচাৰ সমিতি আছিলে কংগ্ৰেছ দলৰ 2026ৰ, তাৰো তেখেত উপসভাপতি হিচাপে দায়িত্বত আছিলে। গতিকে কিছুদিন আগত তেখেতে কংগ্ৰেছ দল পৰিত্যাগ কৰিছে। গতিকে সঞ্জু বৰুৱা ডাঙৰীয়াক আমি আমাৰ আজি যোগদান অনুষ্ঠানলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বহুত বেছি আজি ভাষণ নাই, কাৰণ আমাৰ সময় আজি খুব তাকৰ আছে। পৰৱৰ্তী সময়ত আমি সকলোৱে কথা পাতিম। দুটা লাইন কৈ মই মোৰ বক্তব্য শেষ কৰিম। ভাৰতীয় জনতা পাৰ্টি আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে আজি স্বীকৃতি লাভ কৰিছে। 14 কোটিতকৈ অধিক প্ৰাথমিক সদস্যৰে পৰিপূৰ্ণ এই দলটোৱে মা ভাৰতীৰ সেৱাৰ কাৰণে, অৰ্থাৎ সেৱাই সংকল্প, এই সংকল্পৰে আমি সকলোৱে সমান লক্ষ্য সমান আকাংক্ষাৰে আমি কাম কৰি আছোঁ। ভাৰতবৰ্ষক সৰ্বদিশত শক্তিশালী কৰি এখন স্বাৱলম্বী, স্বাভিমানী, আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত পুনঃ প্ৰতিষ্ঠা কৰাৰ আমাৰ যি অন্তিম লক্ষ্য, সেই লক্ষ্যত হাজাৰ হাজাৰ লক্ষ লক্ষ কাৰ্যকৰ্তাই দিনে নিশাই পৰিশ্ৰম কৰি আছে। আজিৰ দিনটোৰ পৰা আমাৰ কাৰ্যকৰ্তাৰ সংখ্যা আৰু বৃদ্ধি পাব। মই প্ৰথম আজি যিসকলে দলত আমি যিসকল আছোঁ, দায়িত্ব যাৰ যি নাথাকক কিয়,
প্ৰথম পৰিচয় আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা। গতিকে আজিৰ পৰা আমাৰ দলটোৰ কাৰ্যকৰ্তাৰ সংখ্যা বৃদ্ধি পালে। গতিকে মই যিসকলে খুব এটা ভাল মন লৈ আই অসমী মা ভাৰতীৰ সেৱাৰ কাৰণে প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব, চতুৰ্দিশ বিকাশৰ অনিৰুদ্ধ প্ৰগতিৰ যি যাত্ৰা আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ অসমখনক এখন বিকশিত, উন্নত, সুৰক্ষিত, স্বাৱলম্বী ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰাৰ তেখেতৰ যি সংকল্প, সেই সংকল্প সকলোৱে আজি সমৰ্থন কৰি ওলাই আহিছে। আৰু দুয়োজন নেতাৰ কাম কাজৰ প্ৰতিও আজি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে সমৰ্থন ব্যক্ত কৰি আমাৰ দলটোৰ সদস্য ভৰ্তিৰ বাবে আগবাঢ়ি আহিছে। গতিকে মই আজি শ্ৰদ্ধেয় ভূপেন বৰা ডাঙৰীয়া, শ্ৰদ্ধেয় সঞ্জীৱ বৰুৱা ডাঙৰীয়া, লগতে মই দেখিছোঁ আজি কংগ্ৰেছ দলৰ বহু জ্যেষ্ঠ, বহু সক্ৰিয় কাৰ্যকৰ্তায়ো যিসকল দায়িত্বত আছিল কিছুদিন পূৰ্বলৈকে, তেওঁলোকে আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিবলৈ আহিছে। সকলোকে মই আমাৰ দললৈ স্বাগতম জনাইছোঁ। ভূপেন বৰা ডাঙৰীয়াৰ ৰাজনৈতিক যি অভিজ্ঞতা, প্ৰশাসনিক যি দক্ষতা, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিক আগন্তুক দিনত শক্তিশালী কৰাত কিছু হ'লেও সাহস, সামৰ্থ্য, বল প্ৰদান কৰিব। বাকী সকলোৰে যোগদানে আমাৰ দলটোক অনাগত দিনত বা ২৬ৰ বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ প্ৰচণ্ড যি জয়ৰ লক্ষ্য, সেই জয়ৰ লক্ষ্যত আপোনালোকেও আমাক একেলগে সহযোগী হিচাপে আৰু এগৰাকী সৈনিক হিচাপে সকলোৱে সহযোগিতা আগবঢ়াব। আকৌ এবাৰ মই আপোনালোক আটাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা দলীয় সম্ভাষণ শ্ৰদ্ধা জনাই আজি মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। আৰু সকলোকে পুনৰবাৰ ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিলৈ হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা স্বাগতম, উষ্ম অভিনন্দন জনাই মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। বহুত বহুত ধন্যবাদ।